সুপ্ৰভাত এয়া নিউজ কেন ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ কোকৰাঝাৰৰ অভয়াখুটি কাণ্ডত জড়িত অভিযোগত আৰু সোমবাৰে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইতিমধ্যে এই কাণ্ডত জড়িত অভিযোগত 7 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কিশোৰী দুগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি টুইটযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কিশোৰীগৰাকীৰ ঘৰলৈ গৈ পৰিয়ালৰ খবৰ লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে অধিক কঠোৰ কৰি তুলিছে তদন্ত প্ৰক্ৰিয়া ঘটনা সন্দৰ্ভত আজি সংবাদ মাধ্যমক অৱগত কৰিব বিটিআৰৰ আইজিপি এলআৰ বিষ্ণয় কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধুবুৰীৰ সাপৰৰ হানিফ আলী আৰু কোকৰাঝাৰ জিলাৰ হালবাৰীৰ জাহানুৰ ইছলাম মুজাম্মেল শেখ খুটিপাৰাৰ শংকৰদেৱ বৰ্মন আৰু হৰিৰ দলৰ আলতাফ আলীক ইয়াৰ পিছতে হালবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে নাজিবুল আলী শেখ আৰু ফৰিজুল শেখক জনাইছো এই মুহূৰ্তৰ শেহতীয়া খবৰ কোকৰাঝাৰৰ অভয়াখুটি কাণ্ডত জড়িত অভিযোগত আৰু সোমবাৰে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী ইতিমধ্যে কাণ্ডত জড়িত অভিযোগত 7 জনক গ্ৰেপ্তাৰ কৰা হ'ল কিশোৰী দুগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি টুইটযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে দেওবাৰে কিশোৰীগৰাকীৰ ঘৰলৈ গৈ পৰিয়ালৰ খবৰ লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে অধিক কঠোৰ কৰি তুলিছে তদন্ত প্ৰক্ৰিয়া ঘটনা সন্দৰ্ভত আজি সংবাদ মাধ্যমক অৱগত কৰিব বিটিআৰৰ আইজিপি এলআৰ বিষ্ণয় কোকৰাঝাৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধুবুৰীৰ সাপৰৰ হানিফ আলী আৰু কোকৰাঝাৰ জিলাৰ হালবাৰীৰ জাহানুৰ ইছলাম আৰু মুজাম্মেল শেখক খুটিপাৰাৰ শংকৰদেৱ বৰ্মন আৰু হৰিৰ দলৰ আলতাফ আলীক ইয়াৰ পিছতে হালবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে নাজিবুল আলী শেখ আৰু ফৰিজুল শেখক সোনকালে আৰু ষ্ট্ৰং এভিডেন্স আমি পামে এতিয়া আমাৰ ইনভেষ্টিগেশ্যন প্ৰপাৰ লাইনত চলি আছে সেইটো আমি ৱেইট কৰি আছোঁ এতিয়া যেতিয়া আহিব তেতিয়া মই আপোনাক ব্ৰিফে কৰিম তাত প্ৰপাৰলি খবৰ হৈছে এতিয়ালৈকেতো আমি একো কমিউনিকেশ্যন পোৱা নাই আমাৰ ইনভেষ্টিগেশ্যন প্ৰপাৰলি CID টিম আমাক আছিষ্ট কৰি আছে হেডকোৱাৰ্টাৰৰ ফালৰ পৰা আমাক এটা আছিষ্ট কৰিবৰ কাৰণে গাইডেন্স দিবৰ কাৰণে এটা CID টিমে পঠাইছে সেইটো আমি একেলগে এইটো ইনভেষ্টিগেশ্যন কৰি আছোঁ উদালি কাণ্ডত পুনৰ আন দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে জাছিমউদ্দিন বৰভূঞা ওৰফে পাপুক গ্ৰেপ্তাৰ হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2 অভিযুক্তক খটখটিৰ পৰা গ্ৰেপ্তাৰ আনটো অভিযুক্তক লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মকবুল আহমেদক এতিয়ালৈকে উদালি কাণ্ডত 34 জনক গ্ৰেপ্তাৰ কৰা হৈছে শেহতীয়া খবৰ জনাইছো উদালি কাণ্ডৰে জড়িত আন দুটা অভিযুক্তক গ্ৰেপ্তাৰ জাছিমউদ্দিন বৰভূঞা ওৰফে পাপুক গ্ৰেপ্তাৰ হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2 অভিযুক্তক খটখটিৰ পৰা গ্ৰেপ্তাৰ আনটো অভিযুক্ত লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মকবুল আহমেদক এতিয়ালৈকে উদালি কাণ্ডত জড়িত 34 জনক গ্ৰেপ্তাৰ কৰা হৈছে শীঘ্ৰে অসমৰ গাঁৱে গাঁৱে পাইপলাইন যোগান ৰন্ধন গেছ যোগান ধৰা হ'ব কিছুদিন পূৰ্বে চাবুৱা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক পুনাকন বৰুৱাই চাবুৱাৰ ৰাইজৰ আগত ঘোষণা কৰিছিল যে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পৰা এই পাইপলাইন গেছ চাবুৱাবাসীয়ে লাভ কৰিব অতি সোনকালে এই কামৰ শুভাৰম্ভ কৰিব বুলি জানিবলৈ দিছিল প্ৰথম অৱস্থাত চাবুৱা নগৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত এই সুবিধা মুকলি কৰা হ'ব বুলি ঘোষণাৰ পিছতে কৰা এতিয়া উৎফুল্লিত হৈ পৰিছে চাবুৱাবাসীৰ ৰাইজ দেখুৱাইছো এটা সুখবৰ চাবুৱাবাসীৰ বাবে শীঘ্ৰে অসমৰ গাঁৱে গাঁৱে পাইপলাইন যোগে ৰন্ধন গেছ যোগান ধৰা হ'ব এটা অতিকৈ সুখবৰ ৰাজ্যবাসীৰ বাবে কিছুদিন পূৰ্বে চাবুৱা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক পুনাকন বৰুৱাই চাবুৱাৰ ৰাইজৰ আগত ঘোষণা কৰিছিল যে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পৰা এই পাইপলাইন গেছ চাবুৱাবাসীয়ে লাভ কৰিব অতি সোনকালে এই কামৰ শুভাৰম্ভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে প্ৰথম অৱস্থাত চাবুৱা নগৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত এই সুবিধা মুকলি কৰা হ'ব বুলি কৰা ঘোষণাৰ পিছত এতিয়া উৎফুল্লিত হৈ পৰিছে চাবুৱাবাসীৰ ৰাইজ আৰু সমান্তৰালকৈ ৰাজ্যবাসীও আৰু এই সন্দৰ্ভত আমাক অধিক জনাব তিনিচুকীয়াৰ পৰা আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামী সংযুক্ত মুক্তি বাহিনী অসমৰ দীৰ্ঘদিনীয়া কিছু দাবী আছিলে তাৰ ভিতৰত এটা দাবী আছিলে যে অসমৰ ৰাইজে যাতে যি পাইপলাইন গেছ আছে সেই গেছ যাতে উপভোগ কৰিব পাৰে আৰু এই মুহূৰ্তত যেতিয়া চাবুৱা অঞ্চলৰ যেতিয়া ওচৰতে যিহেতু তৈলনগৰী ডিগবৈ আছে বা দুলীয়াজান আছে কিন্তু থকাৰ পিছতো যিহেতু আজিলৈকে যি ওচৰ চুবুৰীয়া অঞ্চলসমূহ এতিয়ালৈকে পাইপলাইন গেছৰ যি যেতিয়ালৈকে উপভোগ কৰিব লাগিছিল উপভোগ কৰিব এতিয়ালৈকে পোৱা নাই আৰু মোৰ লগত যিহেতু চাবুৱাৰ সমষ্টিৰ যিটো বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়া তেখেত উপস্থিত আছে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম হয় দাদা এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো আপুনি ঘোষণা কৰিছে কিছুদিন পূৰ্বে যে পাইপলাইন গেছ দিয়া হ'ব আৰু ভাল খবৰ আৰু যিটো সংযুক্ত মুক্তি বাহিনী অসমৰ বহুত দাবী আছিলে কি ক'ব খুব ভাল সিদ্ধান্ত এটা হৈছে যোৱা 2-3 দিনৰ আগত অসম গেছ কোম্পানীৰ অধ্যক্ষ ইন্দ্ৰ গগৈ অসম গেছ কোম্পানীৰ পৰিচালনা সঞ্চালক MD আমাৰ গকুল স্বৰ্গীয়াৰী আৰু তেওঁলোকৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত আমাৰ হতে
এটা আলোচনা হৈছিল। আলোচনাৰ সিদ্ধান্ত মৰ্মে চাবুৱা নগৰৰ সকলো ঘৰতে প্ৰায় 2000 ঘৰ, এই 2000 ঘৰত পাইপ যোগে গেছৰ যোগান ধৰা হ'ব। আৰু সমান্তৰালভাৱে চাবুৱা নগৰৰ দাঁতিকাষৰীয়া যিকেইখন গাঁও, মেৰলি পথাৰ, দেওধাই, কদমনি, কমাৰ গাঁও আৰু দাঁতিকাষৰীয়া যিকেইখন চাহ বাগিচা, সেই চাহ বাগিচাসমূহতো আমি পাইপ যোগে গেছ যোগান ধৰাৰ এটা সিদ্ধান্তত ঐক্যমত উপনীত হৈছোঁ। আমি চুক্তিত স্বাক্ষৰ কৰিছোঁ। কেতিয়াৰ পৰা আৰম্ভ হ'ব, যিটো এটা কিবা খবৰ পায় নেকি? সম্প্ৰতি ক'ভিড মহামাৰীৰ যি পৰিস্থিতি চলি আছে, এই পৰিস্থিতিৰ মাজতে অহা 2-3 দিনৰ ভিতৰত ইয়াৰ ছাৰ্ভে হ'ব। ছাৰ্ভে কাম আৰম্ভ হ'ব। ছাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে বাকী যিখিনি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰে গেছ যোগানৰ কাম আৰম্ভ হ'ব। আৰু একে সময়তে আমি জেৰাইগাঁও আৰু মুদৈ, জেৰাই আৰু মুদৈতো আমি পাইপ যোগে গেছ যোগান ধৰাৰ চুক্তিত ঐক্যমতত আমি উপনীত হৈছোঁ, আৰু তাতো ছাৰ্ভে হ'ব। নিশ্চয়কৈ আশা কৰিব পাৰিনে যে অকল চাবুৱাতে নহয় বা বিভিন্ন ধৰণৰ তিনিচুকীয়াতে হওক বা বহুত ঠাইত ইতিমধ্যে এনেকুৱা ধৰণৰ আঁচনিসমূহ লোৱা হ'ব বুলি? নাই, চাবুৱা সমষ্টিত মই চাবুৱা সমষ্টিৰ প্ৰতি এটা দায়বদ্ধ, আৰু চাবুৱা সমষ্টিৰ সকলো অঞ্চললৈ পাইপ যোগে গেছ লৈ যোৱাটো মোৰ দায়িত্ব আছে। আৰু তাৰ লগে লগে এটা কথাও আমি চাব লাগিব যে ইমান প্ৰত্যেকৰ ঘৰে ঘৰে গেছ দিব পৰাকৈ গেছ কোম্পানীৰ ওচৰত ইমান গেছ মজুত আছেনে নাই, সেই কথাটো আছে। গতিকে গেছ কোম্পানীৰ হাতত যদি গেছ মজুত থাকে, নিশ্চিতভাৱে আমি প্ৰতিখন গাঁৱলৈ, প্ৰতিখন চাহ বাগিচালৈ পাইপ যোগে গেছৰ যোগান আমি লৈ যাব পাৰিম। হয়, নিশ্চয়কৈ এই বিধায়কগৰাকীৰ ভাষ্য আছে, যিটো নৱনিৰ্বাচিত বিধায়ক হিমন্ত পুনগন বৰুৱা, তেওঁৰ ভাষ্য আমি শুনিলোঁ যে চাবুৱাবাসী ৰাইজৰ বাবে সেই কৰোণা কালৰ মাজতো এক ভাল খবৰ বুলি ক'ব লাগিব। আৰু নিশ্চয়কৈ সকলো আশা কৰিছে যে চাবুৱাৰ ঘৰে ঘৰে এতিয়া বৰ্তমান পাইপলাইন গেছ যাব আৰু তেওঁলোকে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব এই পাইপলাইন গেছৰ সুবিধা। ধন্যবাদ উপাসনা বৰুৱা গোস্বামী। কোনো ধৰণৰ চৰ্ত অবিহনে মাইক্ৰ' ফাইনেন্সৰ লোনসমূহ মাফ কৰিবলৈ চৰকাৰক দাবী উত্থাপন। নিৰ্বাচনৰ পূৰ্বে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চৰকাৰক সকীয়াই দিলে দুধনৈৰ একাংশ মহিলাই। চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰিবলৈ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও হিতাধিকাৰীসকলৰ মাজত বান্ধি দিয়া নীতি নিৰ্দেশনাই ক্ষোভিত কৰি তুলিছে এই মহিলাসকলক। কোনো ধৰণৰ চৰ্ত অবিহনে মাইক্ৰ' ফাইনেন্সৰ লোনসমূহ মাফ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰি আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে। সমান্তৰালকৈ দুধনৈতো দেখিবলৈ পোৱা গৈছে একেটাই পৰিৱেশ। দুধনৈৰ একাংশ মহিলাই চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰিবলৈ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো হিতাধিকাৰীসকলৰ মাজত বান্ধি দিয়া নীতি নিৰ্দেশনাত ক্ষোভ প্ৰকাশ কৰিছে। আৰু সেই মহিলাসকলৰ সৈতে উপস্থিত হৈছিল তেওঁলোকৰ প্ৰতিবাদৰ বুজ ল'বলৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক অৰূপ নাথ দুধনৈৰ। জনাব সবিশেষ। নিৰ্বাচনৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক দিছিলে প্ৰতিশ্ৰুতি, আৰু সেই মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি আছিল যে মাইক্ৰ' ফাইনেন্সৰ যিমানবোৰ লোন আছিলে, যিমানবোৰ ঋণ আছিলে, সেয়া মাফ দিয়া হ'ব বুলি বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত কোৱা দেখিবলৈ পোৱা গৈছিলোঁ। আৰু তাকে লৈ আচলতে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছিল মহিলা সমাজ। আৰু নিৰ্বাচন গ'ল, শেহতীয়াকৈ সেই যি প্ৰতিশ্ৰুতি দিছিলে চৰকাৰখনে, সেই প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে ইতিমধ্যে আগবাঢ়ি আহিছে। কিন্তু এই প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰত তেখেতসকলে বান্ধি দিছে কিছু নীতি নিৰ্দেশনা, যিবোৰ নীতি নিৰ্দেশনা শুনি পেলাই এতিয়া মহিলা সমাজ আচলতে জাঙুৰ খাই উঠিছে। কোনোপধ্যে মানি নলয় ৰাজ্য চৰকাৰখনে যি নীতি নিয়ম বান্ধি দিছে, আৰু যি নীতি নিয়মৰ মাজেৰে গৈহে আচলতে মাইক্ৰ' ফাইনেন্সৰ লোনসমূহ মাফ কৰি দিয়া হ'ব। পোনে পোনে যাম, তেখেতসকলে আমাৰ মাজতে আছে। কি ক'ব বাইদেউ, নিৰ্বাচনৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি দিছিলে আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ যিবোৰ লোন আছে মাফ কৰি দিয়া হ'ব বুলি কৈছিলে, কিন্তু এতিয়া এই মাইক্ৰ' ফাইনেন্সৰ যিবিলাক লোন মাফ কৰাৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে। কি ক'ব, মানি লৈছে আপোনালোকে? আমি একেবাৰে মানি লোৱা নাই, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমান কথা কৈ আমাৰ পৰা ভোট আদায় কৰিলে, আমাক কিমান ধৰণৰ কথা ক'লে, মাইক্ৰ' ফাইনেন্স আপোনালোকে অহাকালিৰ পৰা দিব নালাগে, 2 মে'ৰ পৰা দিব নালাগে। কিন্তু এতিয়া তেওঁ কি কৰিলে, তেওঁ নিজে কথাবিলাক কি মিছা মাতিলে, এইটো আমি একেবাৰে মানি নলওঁ। আৰু আমি এটাও কিস্তি লোনৰ নিদিওঁ। আৰু আমি মহিলা কমিটিয়ে তেওঁ যদি এইবিলাক আমাক নিদিয়ে, তেতিয়াহ'লে আমি সদায় আন্দোলন, জংগী আন্দোলন, ইয়াতকৈও ডাঙৰ আন্দোলন দিছপুৰলৈকে লৈ যাম। যি চৰ্ত পূৰ্বে দিছিলে সেই চৰ্ত মানি চলিব লাগিব। কি ক'ব বাইদেউ? আমি এই মাইক্ৰ' ফাইনেন্সৰ কিবা হেৰিটা লোন লোৱা গেলা আমি গোটাই মহিলাসকল নামানিবলৈ কৈছে, নামানোঙে আমি এতিয়া যিকোনো মাইক্ৰ' ফাইনেন্স আমাৰ যোনটো 1 লাখ বা 1.5 লাখ লোৱা আছে, এতিয়া 1 লাখ বা 1.5 লাখ লাগে, এতিয়া মাৰিবই লাগিব, নহ'লে আমি নামানো আৰু কি এনেকৈ দাবী কৰিম আমি।
নিশ্চয়কৈ মই পুনৰবাৰ ক'ম যি প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পূৰ্বে দিছিলে প্ৰতিখন নিৰ্বাচনী সভাতে গৈ তেখেতে কোৱা আমি দেখিবলৈ পাইছিলোঁ বা শুনিবলৈ পাইছিলোঁ মাইক্ৰ' ফাইনেন্সৰ যিমানবোৰ লোন আছে সেয়া আচলতে তেখেতে মাফ কৰি দিব কিন্তু শেহতীয়াভাৱে যি এই প্ৰতিশ্ৰুতি পালন কৰিবলৈ গৈ আছে ৰাজ্য চৰকাৰখনে আৰু সেইখিনি সময়তে কিছু নীতি নিৰ্দেশনা বান্ধি দিয়া দেখিবলৈ পোৱা গৈছে সেই নীতি নিৰ্দেশনা মহিলা সমাজে নামানে আৰু সেই নীতি নিৰ্দেশনাৰ জৰিয়তে যদি তেখেতসকলে এই ঋণসমূহ মাফ কৰিবৰ কাৰণে আগবাঢ়ি যায় তেতিয়াহ'লে কিন্তু মহিলা সমাজ ওলাই আহিব আৰু আন্দোলনৰ কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিব বুলি ইতিমধ্যে জানিবলৈ দিছে ধন্যবাদ অৰূপনাথ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ চৰ্ট অফ লাইফ এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ এটা বিশেষ সংকেত এই মহামাৰীৰ দিশৰ দলংখন সঠিক সংৰক্ষণ মেৰামতিৰ অভাৱত জহি খহি গৈছে শিৱসাগৰ দিশৰ ওপৰত থকা ব্ৰিটিছ শাসনকালতে নিৰ্মাণ কৰা প্ৰসিদ্ধ দলংখন লণ্ডনৰ টেমছ নদীৰ ওপৰত থকা বিখ্যাত কপিকলযুক্ত দলঙৰ আৰ্হিৰে ব্ৰিটিছে 1935 চনতে নিৰ্মাণ কৰা কপিকলযুক্ত দিশৌ দলংখনৰ ওপৰত থকা বাঁহৰ অংশসমূহ ইতিমধ্যে পচি নষ্ট হোৱাৰ পাছত বৰ্তমান 4টা খুঁটাৰ 80% ধ্বংস হৈছে দলংখনৰ সঠিক সংৰক্ষণ কৰি পৰ্যটকৰ আকৰ্ষণৰ স্থলী কৰিবলৈ শিৱসাগৰৰ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে কিন্তু চৰকাৰ প্ৰশাসনে লোৱা নাই উচিত পদক্ষেপ দেখুৱাইছোঁ দুইখন উইণ্ডতে যে অস্তিত্বৰ সংকটত এতিয়া কপিকলযুক্ত দিশৌ দলংখন সঠিক সংৰক্ষণ মেৰামতিৰ অভাৱত জহি খহি গৈছে শিৱসাগৰৰ দিশৌৰ ওপৰত থকা ব্ৰিটিছ শাসনকালতে নিৰ্মাণ কৰা এই প্ৰসিদ্ধ দলংখন আৰু দলংখনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক প্ৰদীপ গগৈ দুৰ্ভাগ্যজনক বিষয় যে শিৱসাগৰৰ যিবিলাক বুৰঞ্জী প্ৰসিদ্ধ সমল আছে সেইবিলাক বৰ্তমান জহি খহি যাবলৈ ধৰিছে মই বৰ্তমান দেখুৱাই আছোঁ এখন বুৰঞ্জী প্ৰসিদ্ধ দলং ব্ৰিটিছৰ দিনত নিৰ্মাণ কৰা হৈছিলে এখন দিখৌৰ দলং এখন বহু পুৰণিকলীয়া দলং আৰু এই দলংখনে ব্ৰিটিছৰ শাসনকালৰ সেই সময়ৰ বহু ঘটনা প্ৰবাহৰ সাক্ষী হৈ আছে এই দলংখন কিন্তু অতি কৌশলপূৰ্ণভাৱে তেতিয়া সেই ব্ৰিটিছ শাসনকালতে 1935 চনত নিৰ্মাণ কৰা হৈছিলে এই দলংখন কিন্তু এই দিখৌ দলংখন বৰ্তমান ইয়াৰ যিবিলাক কাঠৰ পোষ্ট আছে সেই কাঠৰ পোষ্টৰ অধিকাংশই বৰ্তমান ভাগি জহি খহি গৈছে আৰু ইয়াৰ মাজভাগৰ যিবিলাক কাঠ আছিলে সেইবিলাকো পচি ইতিমধ্যে জহি খহি গৈছে সংগঠনৰ নেতৃত্বৰ পৰা জানিব বিচাৰিম তেওঁলোকে জনাব কিদৰে তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু কি ক'ব বৰ্তমান এতিয়ালৈকে আমি এই দিখৌ ব্ৰীজখনৰ ঐতিহাসিক দিখৌ দলঙৰ ওপৰত আমি 3বাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু 2বাৰ শিৱসাগৰ প্ৰশাসনৰ লগত আমাৰ আলোচনা হৈছিলে এবাৰ মীনাক্ষী সুন্দৰন ছাৰ উপযুক্ত থাকোঁতে আৰু উপায়ুক্ত বীৰেন্দ্ৰ মিত্তল ছাৰ ডাঙৰীয়াত তেতিয়া তেওঁলোকে আমাক এটা কথা কৈছিলে যেন দলংখনৰ ম্যাদ শেষ হৈ গ'ল সেইকাৰণে আমি নতুনকৈ ONC লগত আলোচনা কৰি বনাব নোৱাৰিম তেতিয়া আমি এটা পৰামৰ্শ দিছিলোঁ যেন আপোনালোকে এটা কাম কৰক নতুন টেকনিকেল যিটো আৱিষ্কাৰ হৈছে সেইবিলাক প্ৰয়োগ কৰি অন্ততঃ খোজ কঢ়াৰ ব্যৱস্থা এটা কৰক যাতে এইটো পৰ্যটনথলী হিচাপে অন্ততঃ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰক ইমান এটা আপুৰুগীয়া আৰু ঐতিহ্যপূৰ্ণ সম্পদ সংৰক্ষণ কৰি ৰখাটো কিন্তু চৰকাৰৰ দায়িত্ব কিন্তু সেই চৰকাৰে এই দায়িত্বৰ পৰা কিন্তু তেওঁলোকে আঁতৰি থাকিব বিচাৰিছে বিগত সময়ত শিৱসাগৰৰ লগতে অসমৰ বিভিন্ন জাতীয় দলংগতে কিন্তু শিৱসাগৰবাসী ৰাইজে অসমৰ প্ৰতিটো প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ দাবীত কিন্তু অবিৰতভাৱে আন্দোলন চলাই আহিছে কিন্তু তাৰ পিছতো কিন্তু অসম চৰকাৰে হওক বা শিৱসাগৰ জিলা প্ৰশাসনে কথাবিলাকত গুৰুত্ব প্ৰদান কৰা নাই আজি এই দলংখনৰ বিষয়ে আমি পুনৰবাৰ আপোনালোকৰ নিউজ 18 যিদৰে দলংখনৰ চৰকাৰক দৃষ্টিগোচৰ কৰিব যিদৰে চেষ্টা কৰিছে আপোনালোকৰ নিউজ 18ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক পুনৰবাৰ জনাব বিচাৰিছোঁ যে এই ঐতিহ্যপূৰ্ণ দলংখন পুনৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ ব্যৱস্থা কৰক আৰু পৰ্যটকৰ কাৰণে অতি সোনকালে কিন্তু মুকলি কৰি দিয়ক এই দলংখন যাতে কেৱল গৰুৰ গোহালিৰ দৰে গৰুৰ বাসস্থান নহওক বা আন কোনো ব্যক্তিয়ে ব্যক্তিগত বয় বস্তু ইয়াত যাতে থোৱাৰ পৰিৱৰ্তে এই দলংখন সম্পূৰ্ণ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰূপে গঢ়ি তোলাৰ সকলোৱে দাবী উত্থাপন কৰিছে ধন্যবাদ প্ৰদীপ গগৈ যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত স্বামীৰ ৰেংবেং গৰুবন্ধাৰ শ্বহীদপুৰত স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় পত্নী দৈনিক ড্ৰাগছ সেৱন কৰি আহি স্বামী তাছনুৰ হুছেইনে নিজ পত্নীক ধাৰাবাহিকভাৱে যৌতুকৰ নামত শাৰীৰিক মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে তাছনুৰৰ লগতে শাহুৱেক তাৰা বানু ননদ মনোৱাৰা বেগমেও শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে স্বামী গৃহৰ অত্যাচাৰত পিতৃৰ পৰিয়ালে অলংকাৰ বনাই দিয়াৰ লগতে ধনৰ যোগানো ধৰিছিল জোঁৱায়েকক সোমবাৰে পুনৰ যৌতুকৰ নামত বোৱাৰীক অত্যাচাৰ কৰাৰ লগতে হত্যাৰ চেষ্টা কৰাত পিতৃগৃহৰ লোক কাষ চাপিছিল কঠীয়াতলী আৰক্ষীয়ে
পাছত আহত অৱস্থাত নিশা আৰক্ষীয়ে ৰুগিয়া বেগম নামৰ বোৱাৰীগৰাকীক উদ্ধাৰ কৰি কঠীয়াতলীত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। ড্ৰাগছ সেৱন কৰি পত্নীক যৌতুকৰ নামত শাৰীৰিক মানসিক অত্যাচাৰ কৰা তাছনুৰ হুছেইনৰ লগতে অভিযুক্তৰ বিৰুদ্ধে কঠীয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীৰ পৰিয়ালে। জনাইছো যৌতুক বিচাৰি কিদৰে পত্নীক হত্যাৰ চেষ্টা কৰিছে ড্ৰাগছ আসক্ত এগৰাকী স্বামীয়ে। ৰেংবেং গৰুবন্ধাৰ শ্বহীদপুৰত স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে পত্নীগৰাকী। টেলিভিছনৰ পৰ্দাত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে দৈনিক ড্ৰাগছ সেৱন কৰি আহি স্বামী তাছনুৰ হুছেইনে নিজ পত্নীক ধাৰাবাহিকভাৱে যৌতুকৰ নামত শাৰীৰিক মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে কঠীয়াতলী আৰক্ষীত এজাহাৰ দাখিল কৰাৰ পাছত এতিয়া তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পাছত ওলাব আচলতে ঘটনাৰ আৰ বা উৰ কি। পইচা নি জুৱা খেলে, ড্ৰাগছ খায় আৰু বাং খায় আৰু নিদিলে মাৰপিট কৰে। আজি আপোনাক কিহৰ কাৰণে মাৰিলে? আজি এইটো কাৰণে মাৰিছে। কি লাগে তেওঁ? পইচা লাগে, পইচা নি দিব লাগে বাপেকৰ ঘৰৰ পৰা। আমি কৈছোঁ আমি দিব নোৱাৰিম, সেইকাৰণে মাৰপিট কৰিছে। ল'ৰাটোৰ নাম কি? তাজনুৰ হুছেইন, ঘৰ সৰুপথাৰ শ্বহীদপুৰ। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ তিৰাপনৈৰ উদয়পুৰ নেৱাৰ গাঁৱৰ খহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। এই অঞ্চলসমূহ বান সমস্যাৰ পৰা মুক্ত কৰিবলৈ মন্ত্ৰী হাজৰিকাই বৈজ্ঞানিকভাৱে মথাউৰি নিৰ্মাণ কৰিবলৈ পাৰ্কোপাইন, বান্ধ, জিঅ' বেগ আদি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। লগতে বিশ্ব বেংকৰ আঁচনিৰ অধীনত অতি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধ, মথাউৰি নিৰ্মাণ, মথাউৰিৰ পথ নিৰ্মাণ চলিত বছৰৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰিব বুলিও আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। এয়া মাৰ্ঘেৰিটাত বিধানসভা সমষ্টিৰ তিৰাপনৈৰ উদয়পুৰ নেৱাৰ গাঁৱৰ খহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। এই অঞ্চলসমূহ বান সমস্যাৰ পৰা মুক্ত কৰিবলৈ মন্ত্ৰী হাজৰিকাই বৈজ্ঞানিকভাৱে মথাউৰি নিৰ্মাণ কৰিবলৈ পাৰ্কোপাইন, বান্ধ, জিঅ' বেগ আদি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। লগতে বিশ্ব বেংকৰ আঁচনিৰ অধীনত অতি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধ, মথাউৰি নিৰ্মাণ, মথাউৰিৰ পথ নিৰ্মাণ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাই আৰম্ভ কৰিব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে। একেবাৰে মাৰ্ঘেৰিটাৰ পৰা হাওৰা সমষ্টিলৈকে গোটেই নদীখনত য'ত য'ত প্ৰটেকশ্যন দিয়া নাই বা যিখিনি খুব ভালনাৰেবল জেগা তাৰ প্ৰটেকশ্যন আৰু য'ত মথাউৰি নাই তাত মথাউৰি, আনকি মথাউৰিৰ ওপৰত ৰাস্তাৰ কাৰণে ৱৰ্ল্ড বেংকৰ পৰা এটা প্ৰজেক্ট ইতিমধ্যে চেংচন হৈছে। গতিকে বহি দিনোৱা কাম আমি ডিচেম্বৰত নহ'লেও জানুৱাৰী মাহত আৰম্ভ কৰিব পাৰিম বুলি ভাবিছোঁ। তিৰাপ নদীৰ যিকেইটা অংশত গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে সেইকেইটা কাম পৰ্যায়ক্ৰমে আমি সম্পূৰ্ণ কৰিম আৰু মানুহক তাৰ পৰা বচাম। কেইদিনমান আমাক দিব লাগিব, সেইকেইদিনটো পাৰ্মানেণ্ট নিশ্চয়ৰ কাম যিহেতু নহয়, কিন্তু ভাস্কৰ শৰ্মা ডাঙৰীয়া আছে, কামেশ্বৰ তেলী ডাঙৰীয়া আছে, আমি সকলোৱে মিলি এই অঞ্চলটোক কেনেকৈ বচাব পাৰোঁ। এতিয়া আমি ৰেখাপানী পঞ্চায়তত আছোঁ তিৰাপ নদীৰ কাষত, এই গৰাখহনীয়াখিনিৰ পৰা মানুহক কেনেকৈ অসমীয়া চহা কৃষকৰ খেতি কৰা সঁজুলিসমূহৰ ভিতৰত মূৰৰ জাপিটো অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈ আহিছে যুগ যুগ ধৰি। যদিও আধুনিকতাৰ পৰশত ক্ৰমাৎ অপ্ৰয়োজনীয় হৈ পৰিব ধৰিছে, পথাৰত হাল চহোৱা কামত ট্ৰেক্টৰৰ পৰিভৰ ঘটাৰ লগে লগে সকলো যেন ওলট পালট হৈ পৰিছে। তাৰ মাজতো ধেমাজিৰ অকাজান শান্তিপুৰ গাঁওবাসীয়ে পৰম্পৰা অক্ষুণ্ণ ৰাখি দশকৰ পিছত দশক ধৰি জাপি সাজি উলিয়াই সেয়া বিক্ৰী কৰিয়ে পেট প্ৰৱৰ্তাই আছে। কালক্ৰমত গাঁওখনৰ পূৰ্বজসকলে আৰম্ভ কৰা এই কুটিৰ শিল্পৰ প্ৰতি এতিয়া আহি পৰিছে এক জটিল সন্দিগ্ধ। তাৰ মাজতে গাঁওখনৰ অধিকাংশ লোকেই কিন্তু জাপি সজা কামত মনোনিৱেশ কৰি আহিছে। আৰু এইদৰে কুটিৰ শিল্পৰ প্ৰতি তেওঁলোকৰ যি ধাউতি, তেওঁলোকে যি পৰম্পৰা অক্ষুণ্ণ ৰাখি আহিছিল তাৰ বুজ ল'বলৈ, তাৰ বিষয়ে সবিশেষ জানিবলৈ তাত উপস্থিত হৈছিল আমাৰ ধেমাজিৰ সাংবাদিক মন বিকাশ বৰগোহাঁই। তেওঁ জনাব সবিশেষ। গাঁওখনে পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰায় শতক জুৰি তেওঁলোকে গাঁওখনৰ লোকসকলে জাপিৰ নিৰ্মাণ কৰি তেওঁলোকে উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে আৰু তেওঁলোকৰ জাপিৰ দ্বাৰাই তেওঁলোকে ঘৰখনৰ উপাৰ্জনৰ মূল আচলতে চালিকা শক্তি হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে দীৰ্ঘদিন ধৰি। এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। বৰ্তমান এতিয়া কৰিয়ে আছোঁ আৰু আগলৈ যদি পাওঁ যিমান বুঢ়া কালৰ বনাই থাকিম আৰু এনেকৈ চলি আছোঁ। আৰু এটা জাপি সম্পূৰ্ণ হওঁতে কিমান সময় লাগে? একটা ঝাপিটো মানে গোটেইটো মানে ধৰি লওক ববলৈ মুখিবলৈ কাৰণে হ'লে মানে একদম প্ৰায় একদম 1 ঘণ্টা লাগে আৰু 1 ঘণ্টা লাগে।
1 ঘণ্টা লাগে। এতিয়া জাপিবোৰ কেনেধৰণে ব্যৱহাৰ হৈছে, ক'ত কেনেকৈ ব্যৱহাৰ হৈছে? এতিয়া ব্যৱহাৰ হৈছে আমাৰ ইয়াত মানে বেপাৰী আহে লৈ যায়, কেতিয়াবা দামটো দিয়ে কেতিয়াবা দামটো নিদিয়ে, এনেকৈ মানে সস্তাকৈ যায় আৰু দামতো যায়, এনেকৈ যায়। হয়, মই এইবাৰ মুহূৰ্তত আন এজন লোকৰ কাষলৈ যাব বিচাৰিম, যিহেতু জাপি বা নিৰ্মাণত তেওঁলোকৰ অভিজ্ঞতা আছে, আৰু আমি আন এগৰাকী ব্যক্তিৰ পৰা জানিব বিচাৰিম, যিহেতু আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া বৰ্তমান গাঁওখনত কিমান লোকে এনেধৰণে জাপি নিৰ্মাণ কৰি আছে? এতিয়া 50 ঘৰ মানে বনাই আছে। এঘৰৰ লোকে কিমান জাপি বনায়? এঘৰত এনেকৈ মানে 3-4 মাহত আপোনাৰ 300-400 এনেকৈ বনায়। যাৰ ঘৰত বেছি পৰিয়াল আছে সিহঁতৰ ঘৰত 300-400 মান হয়। 300-400 এতিয়া কিমান টকাকৈ বিক্ৰী হয়? এতিয়া আপোনাৰ হ'লচেলাৰ আপোনাৰ 100 টকা। ইয়াৰ জাপি বনোৱাৰ যি কেঁচা সামগ্ৰী ক'ৰ পৰা আনে আপোনালোকে? আমি পাহাৰৰ পৰা আনো পাতটো। কেতিয়া আনে পাতবোৰ? আমি মাঘ বিহু হোৱাৰ পিছত আনোগৈ আৰু পাতটো। আপোনালোকে বছৰত কিমান টকা আপোনালোকে আয় কৰে? 30-40 হাজাৰ সেনেকৈ হয়। মানে 3 মাহৰ কাৰণে আপোনালোকে আপোনালোকৰ মানে বাৰিষা দিনকেইটা চলে আৰু। বাৰিষা দিনকেইটা চলে। এতিয়া আহাৰ মাহটো চলিব আৰু। ধন্যবাদ মন বিকাশ বৰগোহাঁই। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ এটা সংগীত। এই মহামাৰীৰ শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছোঁ সঞ্জীৱনী অভিযানৰ এই বিশেষ সংগীতটি। लगाया क्या? আৰু ইয়াৰ লগে লগে নিউজ স্কেনৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।